আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিও লৈ আহিলো। তো আজিৰ ভিডিওটো হল আমি নলবাৰীত কামটো কৰিছো। তো নলবাৰী চামতা। তো ইয়াত আমি নতুন মডুলাৰ কিচেন এখন বনাইছো। সেই কিচেনটো আপোনালোকক দেখাম, ক'ত কি দিছো নিদিছো গোটেইখিনি দেখাম। তো আপোনালোকে ভিডিওটো চাই থাকক। নতুন এখন ডিজাইন চাওক। তো এটু হল কিচেন। এই কিচেনটো আমি গোটেইখিনি কাম কৰি আছো। এতিয়া এক্সট্ৰাকচাৰটো হৈছে। তো কিচেনটো চাওক, স্পেসটো কিচেনৰ কিমানখিনি আছে না আছে গোটেইখিনি চাওক। তো আমাৰ এতিয়া সানমাইকাৰ পেস্টিং কৰি আছে, মানে পাল্লাবিলাক যিখন তৈয়াৰ হ'ব, যিখন পাল্লা হ'ব সেইবিলাক পেস্টিং কৰি আছে। তো চাওক এইবিলাক কাটিং কৰি কিনে ৰেডি কৰি লোৱা হৈছে। এতিয়া মানে লিকুইড লগাব, ফেভিকল লগাব, তাৰ পিছত আৰু পাল্লাবিলাক ইয়াতে লগাব। গোটেইখিনি আমি দেখাই দি আছো। তো কেনেকুৱা হৈছে ষ্ট্ৰাকচাৰটো আপোনালোকক গোটেইখিনি দেখাম। আৰু আমাক বহুতে সুধি থাকে তো কিচেন বৰ কেনেকুৱা, কি প্ৰাইচবিলাক কেনেকুৱা, তো সেইবিলাকো আমি আপোনালোকক জনাম। তো বাকি আপোনালোকে চাই থাকক। ডিজাইনটো কালাৰ এইটো কালাৰ হ'ব, মেৰুন কালাৰ আৰু আপোনাৰ হোৱাইট হ'ব, মানে কম্বাইন কৰি কালাৰ দুটা কালাৰ কম্বাইন কৰি দিয়া গৈছে। এইটো হাইপাৰ ফেভিকল হয়, মানে টপ এইটো আৰু ফেভিকলৰ ভিতৰত এইটো টপ। তাৰপিছত চাওক এইবিলাক সানমাইকাৰ কাটিং কৰা হৈছে। আৰু আমাৰ এই মেটেৰিয়েলছ যিবিলাক ফিটিংছৰ মেটেৰিয়েলছ এইবিলাক সুপ্ৰিম কোম্পানীৰ হ'ব। গোটেইখিনি বস্তু লাইফ টাইম গ্যাৰাণ্টি আছে। এইবিলাক হাইড্ৰলিক কবজা হয়, এইটো হিটেক্স আছে ইয়াত। তো যিবিলাক বস্তু লাগে গোটেইখিনি বস্তু আছে ইয়াত। চাওক পেস্টিং কৰি আছে। এই চাওক পাল্লা ফিটিং কৰি আছো। এতিয়া ফিটিং কৰা হোৱা নাই, এতিয়াও বাকি আছে। তো বাকি তাৰপিছত কামখিনি হৈ যোৱাৰ পিছত আপোনালোকক সেইখিনি একদম পুৰা কেনেকুৱা দেখাত হয় নহয় গোটেইখিনি আপোনালোকক দেখাই আছো। ক'ত কি লগাইছো নলগাইছো গোটেইখিনি দেখাম। এতিয়া ইয়াৰে পাল্লা কাটি আছে, ইয়াতে গ্লাছ হ'ব, মিডলত গ্লাছ হ'ব। তো সেই পাল্লাটো বনাই আছে। বাকি আমাৰ হেন্ডেলবিলাকো গোটেইখিনি লগোৱা হৈ গৈছে। এতিয়া চাওক ফিনিচিং কমপ্লিট। তো কেনেকুৱা হৈছে আপোনালোকে জনাব ফিনিচিং। আৰু ডয়াৰবিলাক কেনেকৈ কি দিছো গোটেইখিনি আপোনালোকক দেখাই আছো। বেচিনৰ জায়গাত কেনেকৈ দিয়া গৈছে সেইখিনিও দেখাই আছো। এইখনে কিচেনটো হল এইটো চাওক কেনেকুৱা হৈছে। কালাৰটো আপোনালোকে জনাব। বাকি ক'ত কি দিছো নিদিছো গোটেইখিনি আপোনালোকক দেখাম। চাওক দেখাই দি আছো মই। এইটো হল সিলিন্ডাৰ থাকিব ইয়াতে। ইয়াত সিলিন্ডাৰ ট্ৰলি দিয়া আছে। গোটেইখিনি বস্তু হাইড্ৰলিক সিস্টেম হয়। আগৰো ভিডিওবিলাক আপোনালোকে চাইছে। তো হাইড্ৰলিক সিস্টেমতে সব কৰা গৈছে। কিছুমানে এল কবজা লগায়, তো আমি এল কবজা দিয়া নাই, হাইড্ৰলিক দিছো। বাকি আৰু বাস্কেট দেখাই আছো আপোনালোকক। এইটো এটা বাস্কেট হয়, এইটো বটল বাস্কেট, বিপিও বাস্কেট, মানে টেমা চেমা বটল চটল থব পাৰে ইয়াত। আৰু এইটো এটা আছে কেটলেৰী বাস্কেট, কৰাচ চামুচ চামুচ এইবিলাক থৈ দিব পাৰে ইয়াত। আৰু এইটো আছে কেটলেৰী কাপ এণ্ড চেঞ্চৰ বাস্কেট, এইটো হয়। তো ইয়াতে এইটো আৰু এটা আপোনাৰ কেটলেৰী বাস্কেট, এইটো হাইড্ৰলিক সিস্টেম হয়, নিজে নিজে বন্ধ হৈ যায়। আৰু এইটো নৰ্মেল হয়, এইটো নৰ্মেল চেনেল হয় এইটো। তো ইয়াতে এইটো দিয়া গৈছে। চাওক সুপ্ৰিম কোম্পানীৰ বাস্কেট হয়, ইয়ৰ পাৰ্টনাৰ ফৰ লাইফ লেখা আছে ইয়াতে। আৰু এইটো কোণাৰত এনেকৈ কৰি দিয়া গৈছে। এইখিনি কোণাৰত আৰু ইয়াতে দুটা পাল্লা দিয়া গৈছে, দুটা পাৰ্ট কৰি ষ্টেপ কৰি দিয়া গৈছে। চাওক নিজে নিজে বন্ধ হৈ আছে। তাতে ম্যাগনেট লগোৱা আছে। আৰু ইয়াতে দুটা বাস্কেট দিয়া গৈছে। এইটো পাৰ্টিশন বাস্কেট হয়, দুটা পাৰ্ট আছে ইয়াত। আৰু এইটো আছে প্লেট বাস্কেট, 6 ইঞ্চি প্লেট বাস্কেট। ইয়াত প্লেট চেলে থৈ দিব পাৰে। আৰু ইয়াতে আছে দুটা পাল্লা ডাঙৰ কৰি ৰাখি দিয়া গৈছে, মানে ডাঙৰ কিবা বস্তু থোৱাৰ কাৰণে। আৰু নেক্সট ইয়াতে আছে এইটো প্লেন বাস্কেট। এইটো কেৰাহী চেৰাহী গোটেইখিনি বস্তু থৈ দিব পাৰে ইয়াত, যিকোনো বস্তু। আৰু এইটো এটা আছে, এইটো থালি বাস্কেট হয়, ইয়াতে থালি থোৱা বাস্কেট এইটো। আৰু এইটো আছে বেচিনৰ, ইয়াত এনেকৈ কৰি দিয়া গৈছে এইখিনি। তো আপোনালোকে দেখা পাইছে হাইড্ৰলিক সিস্টেম হয়।
হাইড্ৰলিক সিস্টেম তো আৰু ওপৰত এনেকৈ কৰি দিয়া গৈছে ওপৰত চাওক ওপৰৰ ডিজাইনটো ইয়াতে সীসা লগাই দিয়া গৈছে গ্লাস আৰু ইয়াতে দুটা পাল্লা আছে দুটা স্টেপ কৰি দিয়া গৈছে তো হাইড্ৰলিক সিস্টেম নিজে নিজে বন্ধ হৈ গৈ আছে আৰু ইয়াতে সীসা দিয়া গৈছে দুটা স্টেপ দিয়া গৈছে মানে তলতো বস্তু থব পারব ওপৰতো থব পারব চাওক হাইড্ৰলিক কবজা আৰু ইয়াতে ম্যাগনেট লগোৱা গৈছে এটো ম্যাগনেট হয় আৰু ইয়াতেও দুটা পার্ট কৰি দিয়া গৈছে তাৰ মানে বস্তু ধৰাকে দুটা পার্ট দিয়া গৈছে আৰু ইয়াতে এটা সিঙ্গেল পার্ট আছে এটো ইয়াতে দুটা পার্ট আছে তো এটুই আছিল কিচেন আপোনালোকে কেনেকুৱা পালে কিচেনটো চাই কেনে তো আপোনালোকে যদি কোনোবাই আমাৰ লগত যোগাযোগ কৰিব বিচাৰে কৰিব পাৰে স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব তাতে যোগাযোগ কৰিব পাৰে আৰু বহুতে আমাক কমেন্ট কৰি সুধে যে কিমানখিনি খৰচা পৰিব তো আমি ইমান কমেন্টৰ তো আৰু ৰিপ্লাই দিব নোৱাৰো আপোনালোকে বেয়া নাপাব আমাৰ কন্টাক্ট নাম্বাৰ দিয়া থাকিব সেই কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰিব আমি গোটেইখিনি কৈ দিম কিমান খৰচা পৰিব নপৰিব গোটেইখিনি কৈ দিম আপোনালোকে WhatsApp কৰিব পাৰে বা আপোনালোকৰ ডিজাইন বা স্কয়াৰ ফিট কিমান আছে সেইখিনি ক'লে আমি গোটেইখিনি কৈ দিম এপ্ৰক্স বাজেটটো আমি কৈ দিম তো আপোনালোকে যিমান পাৰে আমাক WhatsApp কৰিব নহলে কন্টাক্ট কৰিব আৰু মোৰ বেক সাইডত যে আপোনালোকে চিমনিৰ পাইপখন দেখা পাই আছে সেইখিনি আমি কভাৰ কৰি দিম তো বাকি কাম কমপ্লিট হৈছে তো আজিৰ ভিডিও এইখিনিয়ে আছিল তো আপোনালোকে জনাব কেনেকুৱা হৈছে